অল ইণ্ডিয়া ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপত মন্ত্ৰী পিছু হাজৰিকা 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। দেশ বিদেশৰ 3 শতাধিক খেলুৱৈয়ে এই প্ৰতিযোগিতাত ভাগ লৈছে। অসম বৰ্তমান ক্ৰীড়াৰ ৰাজধানীত পৰিণত হৈছে বুলি মন্তব্য মন্ত্ৰী পিছু হাজৰিকাৰ। আমাৰ অসমখন আসলতে সঁচাকৈয়ে এখন খেলৰ কেপিটেল হ'বলৈ গৈ আছে বা ইতিমধ্যে হৈছে। আজি 252টা প্লেয়াৰ সমগ্ৰ ভাৰতবৰ্ষৰ পৰা ইয়ালৈকে আহিছে স্কোৱাছ চেম্পিয়নশ্বিপত ভাগ ল'বলৈ। আনকি কেইজনমান প্লেয়াৰ ভাৰতৰ বাহিৰৰ পৰাও আহিছে। এয়া আমাৰ কাৰণে খুব ভাল কথা আৰু খেলুৱৈসকলৰ লগতো মই আলাপ আলোচনা কৰিলোঁ, মত বিনিময় কৰিলোঁ। তেওঁলোকো আয়োজক সমিতিৰ আয়োজনত অত্যন্ত সুখী। ভৱিষ্যতে অসমলৈকে তেওঁলোক আহিবলৈ আগ্ৰহী। এই কথা বতৰাবিলাকে অসমৰ সন্মান বৃদ্ধি কৰে।